হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ চেনেল বিজুস্মিতাছ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। মা আৰু মই গৈ আছোঁ মোৰ হাজবেণ্ডৰ যিহেতু পিছদিনা বাৰ্থডে আছিল, তো আমি প্ৰথম তাৰ আগদিনা আমি কেক এটা অৰ্ডাৰ দিবৰ কাৰণে গৈছিলোঁ। যিহেতু আমাৰ গাঁৱতে এজনী খুৰীয়ে কেক চেক এইবিলাক বনায় আৰু আমি তাকে তাৰপিছত আহিছোঁ আমি মন্দিৰলৈ। পিছদিনা ৰাতিপুৱাতে আমি মন্দিৰলৈ আহিলোঁ। মন্দিৰত এটা সোণৰ ফুল এটা মন্দিৰত দিছিলোঁ, যিহেতু মই আগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ যে মোৰ যাতে ভালকৈ বিয়াখন হৈ যায়। তো তাৰ কাৰণে সোণৰ ফুল এটা দিয়া বুলি কথা কৈছিলোঁ। তো তাৰপিছত বিয়াখন যেতিয়া হৈ গ'ল, সম্পূৰ্ণভাৱে ভালভাৱে হৈ গ'ল, ভালকৈ হৈ গ'ল, তেতিয়া সোণৰ ফুল এটা দিলোঁ। তাৰপিছত যিহেতু হাজবেণ্ডৰ বাৰ্থডে আছিল পিছদিনা, তাৰপিছত হাজবেণ্ডৰ বাৰ্থডেৰ কাৰণে অলপ পূজাও দিলোঁ মন্দিৰটোত। তাৰপিছত আমি দুপৰীয়া আহি ভাত চাত খাই তাৰপিছত আমি দুপৰীয়া পাৰ হৈ তেতিয়া ৰ'দ আছিল, অলপমান ৰ'দ যোৱা নাছিল। তেতিয়া আমি গ'লোঁ বঙাইগাঁৱৰ এখন ডাঙৰ এটা শ্বপিং মলত গ'লোঁ, ইউনিভাৰ্চেল শ্বপিং মল। তাতে গ'লোঁ, তাতে অলপমান ফুৰিলোঁ। তাৰপিছত চিনেমাও চালোঁ। শ্ৰীকান্ত বুলি এখন নতুন চিনেমা যিহেতু ওলাইছিল, তো সেইখন চাব গ'লোঁ আমি, মোৰ হাজবেণ্ড আৰু মই। তাৰপিছত ৰাতি আহি আমি বাৰ্থডে চেলিব্ৰেট কৰিলোঁ, কেক আনিছিলোঁ। তো কেক কাটি তাৰপিছত আমি মোৰ হাজবেণ্ডৰ বাৰ্থডে চেলিব্ৰেট কৰিলোঁ। তো এয়া আমি ওলাইছিলোঁ তেতিয়া, তো ইউনিভাৰ্চেল মাৰ্কেটলৈ বুলি শ্বপিং মলত গ'লোঁ। তাৰপিছত চিনেমা চালোঁ। তাৰপিছত আমাৰ ঘৰৰ পৰা আধা ঘণ্টামান ৰাস্তা। তাৰপিছত আমি প্ৰথমতে ভাবিলোঁ চিনেমাখন চোৱাৰ আগতে আমি কিবা এটা খাই লওঁ। তাৰপিছত KFCত সোমালোঁ। তাতে KFC আছিল, তো KFCত সোমাই কিবা খাই ল'লোঁ। দুপৰীয়া আমি ভাত নাখালোঁ ঘৰত, তো আমি তাতে গৈ ইউনিভাৰ্চেল শ্বপিং মলৰ ওচৰতে থকা KFCখনত খাই ল'লোঁ। বন্ধুসকল, মোৰ ব্লগটো চাই কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেনেহ'লে মোৰ ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰিব নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই আছিল। সকলোকে টাটা বাই বাই, ধন্যবাদ।